নমস্কাৰ ক্লাছ 12 ম্যাথমেটিক্সৰ কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি এই চেপ্টাৰটোৰ আজি আমি ষ্টাৰ্টিং চেপ্টাৰখিনি অলপ ডিছকাছ কৰিম কি হয় কি এই চেপ্টাৰটোত আছে সেইটো বিষয়ে অলপমান চাম দুই এটা এক্সাম্পল ডিছকাছ কৰিম আৰু নেক্সট যিখিনি আমাৰ ভিডিঅ'ছ থাকিব তাত আমি এক্সাৰচাইজত যাম আৰু তোমালোকৰ যদি পাৰ্টিকুলাৰ ডাউটছ থাকে মেইনলি যিকেইটা কুৱেশ্যনত তোমালোকে ডাউটছ থাকে সেই কুৱেশ্যনখিনিহে আমি ডিছকাছ কৰিম সো ইয়াত কি কৈছে কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি সো আমি চেপ্টাৰটো যোৱাৰ আগত যেটা শব্দ দিয়া আছে শব্দকেইটা তোমালোকে চাই লোৱা কন্টিনিউটি মানে কোনো এটা বস্তু কন্টিনিউয়াছ প্ৰসেছত এটা গৈ আছে আৰু ডিফাৰেন্সিয়েবিলিটি মানে বস্তুটোক তুমি ভাগ কৰি কৰিছা সো হেতুৱে হয় বেসিক কনসেপ্টটো আৰু ম্যাথমেটিক্সত কি থাকে বহুত ক্ষেত্ৰত বহুতে কোৱা যায় যে তুমি ডাইৰেক্ট ম্যাথছটো ফৰ্মুলা ল'বা ম্যাথছটো পঢ়িবা কিন্তু মই ভাবো যে তুমি এজ এ ক্লাছ 12 ষ্টুডেন্ট তোমালোকৰ নেক্সট কাৰণে তোমালোকে চেপ্টাৰটোৰ যিখিনি লিখা থাকে সেইখিনি অলপ ইম্পৰ্টেন্স দিবা কিয়নো যিখন পেপাৰ যিখন বুক তোমালোকৰ কাৰণে পাবলিশ কৰে গভৰ্নমেণ্টে সেই বুকখন কমপ্লিটলি সেইটো ষ্টেণ্ডাৰ্ডত থাকে যাতে তোমালোকে তাৰ ল্যাঙ্গুৱেজটো বুজি পোৱা আৰু বুজি পাই নিজক সেইখিনি এপ্লাইড কৰিব পাৰা সো প্ৰথমতে আমি কি ক'লে মই অলপমান পঢ়িম বেছি নপঢ়ো যথেষ্ট টাইম বহুত গুছি যাব This chapter is essentially a continuation of our study in the differentiation of function in class 11. Class 11 or function or differentiation to তোমালোকে পঢ়িছা গতিকে সেইখিনি ভাবি লৈছে যে তোমালোকে জানা so we have to learn the differentiate certain functions like polynomial function and trigonometric function so polynomial যেটো function আছে and trigonometric function সেইখিনি তোমালোকে বেলেগ functionৰ তোমালোকে differentiation কৰিছা in this chapter we will introduce very important concept of continuity differentiability and relation between them continuity or differentiability আমি পঢ়িম আৰু ইহঁতৰ মাজৰ যেটো relation we will also learn the differentiation of inverse trigonometric function এটো এটা চেপ্টাৰ হয় পাইছা আগতে তোমালোকে so trigonometric functionৰ যদি ইনভাৰ্স হয় সেই কনসেপ্টটো ইয়াত আমি পঢ়িম ফাদাৰ উইল ইন্ট্ৰোডিউস নিউ ক্লাস অফ ফাংশন কল এক্সপোনেনশিয়েল এণ্ড লগাৰিথমিক ফাংশন সো এক্সপোনেনশিয়েল যেটো হয় কাৰ্ভৰ পৰা আৰম্ভ কৰি এক্সপোনেনশিয়েল পাৰ্টটো তোমালোকে পঢ়িছা আৰু লগাৰিথমিক পঢ়িছা কিন্তু তাৰ ফাংশনটোৰ বিষয়ে আমি ইয়াত কন্টিনিউটি এণ্ড ডিফাৰেন্সিয়েবিলিটি আমি ষ্টাডি কৰিম দিস ফাংশন লিড টু এ পাৱাৰফুল টেকনিক অফ ডিফাৰেন্সিয়েশন এটা পাৱাৰফুল টেকনিক হয় এইখিনি ফাংশন এণ্ড উইল ইলাস্ট্ৰেট সাৰ্টেন geometrically obvious condition through differential calculus আৰু আমি differential calculus আৰু যাম গতিকে বহুত কেটা পাৰ্ট সোমাই আছে যি সকলে ম্যাথমেটিক্স টু ইম্পৰ্টেন্ট হিচাপে লৈ আগবাঢ়িব বিচাৰে ফিউচাৰৰ কাৰণে তেওঁলোকে অতি ইম্পৰ্টেন্ট চেপ্টাৰ হয় এইখিনি চাই যাব আৰু মই যিমানখিনি মই তোমালোকক সহজ ভাষাত বুজাব ট্ৰাই কৰিম সো কন্টিনিউটি উইল ষ্টাৰ্ট এ সেকশন উইথ টু ইনফৰ্মেল এক্সাম্পল টু গেট ফিল দ্য কন্টিনিউটি কনসিডাৰ দ্য ফাংশন সো ইয়াত কি কৰিছে f of x এটা ফাংশন লৈছে কি লৈছে 1 কেতিয়া হ'ব ফাংশনটো যেতিয়া x ৰ ভ্যালুটো 0 তকে সৰু হ'ব বা x ৰ ভ্যালুটো 0 ৰ সমান হ'ব সো এটা কোঅৰ্ডিনেট প্লেনত আমি এখন প্লেস কৰিম সো আৰু সব ডিফাৰেন্সিয়েল তোমাৰ ডিফাৰেন্সিবিলিটি কন্টিনিউটি হক বা বাকি যিখিনি চেপ্টাৰ থাকক ক্যালকুলাছৰ ৰিলেটেড সো তাত গ্ৰাফিক্যাল মেথডটো বহুত বেছি ইম্পৰ্টেন্ট গ্ৰাফৰ অতি ইম্পৰ্টেন্ট আছে যিমানে তুমি গ্ৰাফত প্লট কৰিবা কি মানে ইজি হ'ব সো ইয়াত কি ক'লে x তকে 0 তকে x সৰু বা 0 তকে x তোমাৰ সমান হ'ব সো তেতিয়া আমি কি পাম 1 পাম এটো সো যেডাল 101 পইণ্টত দিয়া আছে হেডাল লাইন কেনি আহিছে নেগেটিভ অফ x এক্সিছত আহি আছে কাৰণ x ৰ ভ্যালুটো 0 তকে সৰু হ'ব পাৰে সমান হ'ব পাৰে সো 1 লৈ গল 1 ৰ পৰা আহি সেই পইণ্টটো তোমাৰ থাকিব আৰু প্যাৰালেল টু x এক্সিছ হ'ব লাইনডাল এটো বুজি পাইছা 0 and 1 2 হ'ব ফাংশন y ভ্যালুটো 2 হ'ব দুইটা ভ্যালুতে y ভ্যালুটো থাকিব y ভ্যালুটো থকা লগে লগে কি হ'ব x ৰ প্যাৰালেলে হ'ব নেক্সট y = fx এটা বস্তু বহুতে কনফিউজ কৰে মই একদম আকৌ কৈছো তোমালোকক y = fx = এটা ফাংশন ডিফাইন কৰিব fx to y হয় সেই বস্তুটো মনত ৰাখিবা বহুতে fx ৰ লগত x টো ৰিলেট কৰি দিয়া তাৰ পিছত গুটেখন খেলিমেলি হয় সো দিস ইজ 2 কেতিয়া হ'ব যেতিয়া x তকে ডাঙৰ মানে x 0 তকে ডাঙৰ হলে 2 ললে এতিয়া তুমি চোৱা প্ৰথম কন্ডিশনটো লেস দেন ইকুৱেল 0 আছিল তেতিয়া আমি 1 লৈছিলো 001 পইণ্টৰ পৰা লেফটত গুছি গল অকল 2 ললো 2 ভ্যালুটো কেতিয়া পাম 1 তকে ডাঙৰ y = fx কৰিলো আমি ৰাইটত গুছি গল this function is of course defined at every point of a real line এইডাল যেডাল আমি ৰিয়েল লাইন আছে ইমাজিনাৰী লাইন আৰু ৰিয়েল এক্সিছ আছে এটো জানা গতি ৰিয়েল লাইনৰ যিকোনো পইণ্টতে এই লাইনডালে এই ফাংশনটোৱে ডিফাইন কৰিব পাৰিব this function is a course defined at every point in a real lineৰ যিকোনো পইণ্টত এটো ডিফাইন কৰিব graph of this function is given in the figure 5.1 one can deduce from the graph that the value of a function at nearby point on x axis remain close to each other x or একদম x axis or যিমান উচ্চৰৰ পইণ্ট থাকিব মনত ৰাখিবা ভ্যালু অফ দা পইণ্ট
কি কৈছে one can deduce the graph that value of a function at nearby point on x axis or একদম ওচৰৰ পইণ্টৰ যিটো ভ্যালু থাকিব remain close to each other ইটোৱে হিটোৰ লগত ক্লোজ হ'ব except at x is equal to 0 x is equal to 0 ৰ বাহিৰে বাকি সকলো পইণ্টে ইটোৱে হিটোৰ লগত ক্লোজ হ'ব at the point like minus of 0.01 minus of 0.01 minus of 0.01 minus of 0.001 the value of the function is 1 গোটেই এটা কন্ডিশনৰ যেহেতু x ৰ ভ্যালুটো 0 তকে অলপ সৰু হোৱাৰ লগে বস্তুটো 1 তে থাকিব গতিকে যিমানখিনি তুমি একদম যিখিনি যিমান সৰুলৈ লৈ আহিব পাৰা 0.000 একদম তোমাৰ একদম সৰু পইণ্ট এটা লৈ যদি আনা তেতিয়া তাৰ ভ্যালুটো ক'ত থাকিব তেতিয়া তাৰ ভ্যালুটো 1 তে থাকিব at the point near to the right of 0 that is at the point চোৱা 1 থাকিলে কিন্তু যেতিয়া 0 ৰ পৰা এটা পইণ্টটো আগবাঢ়ি যাব 0.01 0.0001 এনেকৈ যদি তোমাৰ যোৱা হেতু কিন্তু x এক্সিছৰ ক'ত থাকিব সেই পইণ্টটো তোমাৰ ভ্যালুটো 2 হ'ব বুজি পাইছা কনসেপ্টটো গতিকে 1 তকে 0 তকে সিঙ্গল এটা পইণ্ট একদম যেটো চকুৰে মনিমনৰা পইণ্ট এটা যদি কমাই দিয়া বস্তুটো 1 ত হ'ব এটা সিম্পল পইণ্ট একদম সিঙ্গল পইণ্ট যদি বহাই দিয়া বস্তুটো গুচি যাব 2 লে সো ইউজিং দ্য ল্যাঙ্গুৱেজ অফ লেফট এণ্ড ৰাইট হ্যান্ড লিমিটস এতিয়া আমি ইয়াত কি কৰিম ইয়াত এটা লিমিট আহি যাব লেফট আৰু ৰাইট হ্যান্ডৰ দুটা ফালে যোৱাৰ কাৰণে এটা লিমিট আহিব উই মে সে দ্যাট দ্য লেফট ৰেসপেক্টিভলি দ্য ৰাইট তেতিয়া আমি কি কৰিম যেটো আমি লেফট আৰু ৰাইটৰ আমি দুটা লিমিট পালো আমি গম পাইছানে উই মে সে দ্যাট দ্য লেফট ৰেসপেক্টিভলি দ্য ৰাইট হ্যান্ড লিমিট অফ f is at 0 is 1 respectively 2 so যেতিয়া right hand limit to থাকিব at 0 is 1 respectively 2 আৰু in particular the left and right hand limit do not coincide left and right hand limit কেতিয়াও কিন্তু coincide নকৰে কাৰণ এটা 2 আছে এটা 1 আছে cannot be a coincide we also observe that the value of the function at x is equal 0 coincide with the left hand limit x is equal to 0 যেতিয়া হ'ব হেতুৱে সদায় লেফট সাইডৰ দিৰু লিমিটটো হেতু coincide কৰিব কাৰণ x is equal 0 ভ্যালুটো 1 হৈছে আৰু যেটো ভ্যালু লেফটলৈ গুচি গৈছে note that when we try to draw a graph we cannot draw it at one stroke আমি এই যেডাল গ্ৰাফ হয় সেই গ্ৰাফটো আমি এটা এবাৰ পেন টু গ্ৰাফত ৰাখি দিলে শেষ কৰিব পাৰিম নি কেতিয়াও নোৱাৰো we cannot draw this graph at without we observing that okay left and right okay কি কলে note that we try to draw the graph we cannot draw it one stroke without lifting the pen of the paper we cannot draw the graph of this function আমি হেতু ফাংশনৰ গ্ৰাফটো আঁকিব নোৱাৰো in fact we need to lift the pen when we come to 0 from left আমি এতিয়া 0 ৰ পৰা যেতিয়া আহিছো লেফটৰ পৰা ইমাজিন কৰা 0 পয়েজৰ লগে লগে আমি কিন্তু গ্ৰাফ পেনটো তাৰ পৰা উঠাই দিব লাগিব হা so in fact we need to leave the pen from the point 0 to left this is one instant of the function being not continuous at x is equal 0 গতিকে x is equal 0 যেতিয়া হ'ব হেতু টাইমত কিন্তু এই ফাংশনটো কন্টিনিউয়াস ফাংশন নহয় কাৰণ এই বস্তুটো উঠি যাব পেইনটো তাৰ পৰা গতিকে x is equal to 0 it is not a continuous function now consider the function defining as a function to যদি আমি এনেকৈ ডিফাইন কৰো যে f of x মানে y is equal to 1 হয় কেতিয়া 1 হ'ব যেতিয়া x ৰ ভ্যালুটো 0 নহয় আৰু f of x is equal to 2 হ'ব কেতিয়া 2 হ'ব যেতিয়া x ৰ ভ্যালুটো 0 হ'ব হেইটো আমি গ্ৰাফত প্লট কৰিলো x ৰ ভ্যালুটো 0 ইয়াৰ ভ্যালুটো পালো 2 ওপৰত পুট কৰিলো x ৰ ভ্যালুটো যেতিয়া 0 নহয় এটো 1 হ'ব তোমাৰ both সাইডলে লেফট এণ্ড ৰাইটলে গৈ থাকিব the function also defining at each point সকলো পইণ্টতে ফাংশনটো ডিফাইন হৈছে left and right hand limit at x is equal to 0 are both equal to 1 x is equal to 0 যেতিয়া আছিল তেতিয়া লেফটৰ লিমিটটো 1 হৈ গল ৰাইটৰ লিমিটটো 1 হৈ গল বুজি পাইছা so left and right hand limit at x is equal to 0 x is equal to 0 left and right hand limit to 1 but the value of x is equal to 0 equals to 2 when it does not coincide the common value left and right hand limits কিন্তু x is equal to 0 ইয়াৰ ভ্যালুটো 2 হৈ গল গতিকে যেটো কমন ভ্যালুটো লব নোৱাৰে so that we cannot draw the graph of the function without lifting the pen this is yet another instance of the function being not continuous as x is equal to 0 so ইয়াতো আমি পালো x is equal to 0 continuous নহয় namely we may say that the function is continuous at a fixed point if we draw the graph of the function around the point without lifting the pen from the
plain paper. So eto ki koise je naively we can say that a function is continuous at a fixed point that function to continuous hobo. If we draw the graph of a function around the pane without lifting the pane from the paper, so আমি যদি normally চাও একদম simple language এটা গ্ৰাফত তুমি পেইন টু পেপাৰ পৰা নুঠাকে যদি ড্ৰ কৰিব পাৰা এক্সেস গিডালত আকিলে নহব কিন্তু তুমি তেতিয়া তোমাৰ ইটো যে কন্টিনিউয়াস ফাংশন ম্যাথমেটিক্যালি ইট মে বি phrased precisely as follows. So mathematically আমি যাও যেখিনি আমি অলরেডি গ্রাফিক্যালি চাই আছিল mathematically এটো কথা কৈছে যে suppose if f is a real function of a subset of real number, f এটা ফাংশন হয় real function হয় on a subset of real number এটা ফাংশন হয় আৰু হি কি subset of the real number, and let's see with a point of the domain of f আৰু c যদি এটা পইণ্ট হয় f domain or f the function in a subset of real number বলে এটা বস্তু আছে তাৰ সাবসেটটো হৈ গল f সাবসেটৰ এটা ফাংশন তাৰ এটা সাবসেট আছে real number suppose তাৰ এটা ফাংশনটো ডিফাইন কৰি দিলো f and c with a point at the domain of f ৰ ভিতৰত যিমান গাল পইণ্ট আছে তাৰ পৰা এটা c এটা পইণ্ট হয় then f is a continuous at point c point at f to continuous হ'ব বস্তুটো তুমি এটা যদি সিম্পল কে মই কওঁ এটা তোমালোকে ভেন ডায়াগ্ৰাম বুলি ভাবা ভেন ডায়াগ্ৰামৰ ভিতৰত এটা সাৰ্কেল কৰি ললা তাৰ বহুতখিনি ডট আছে হেটো হল f of এটা ৰিয়েল নাম্বাৰ হয় গোটে ভেন ডায়াগ্ৰামটো ভিতৰৰ পাৰ্টটো হৈ গল তোমাৰ f হয় c তাৰ এটা পইণ্ট আছে সেই ডটখিনিৰ মাজত of that point of f is continuous f point to f যেটো ফাংশন হয় হি কন্টিনিউয়াস হ'ব হে পইণ্ট টু c against ত কাৰণ হে গ্ৰাফ দ্বাৰা আমি আকুতে লিফ পেইন টু নুঠাকে আকিব পাৰিম কেতিয়া পাৰিম যদি হে লিমিট অফ f of x লিমিট টু কৰপা কলে যাব x to c and f of c মানে x to c লে লিমিট হ'ব x of f পৰা c লে যাব and f of c more elaborately if the left hand limit right hand limit and the value of the function at c is x is equal to c exist and equal to each other, then f is said to be continuous. মানে উপৰ ফাংশনটোৰে সোৱা যদি ইয়াত কি কৰিছে if the left hand limit right hand limit and value of the function at x equal to c যদি লেফট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিট আৰু x equal to c যেটো ভ্যালু থাকিব সেই যেটো ভেন ডায়াগ্ৰামৰ ভিতৰৰ সৰু ভিতৰ f টোৰ ভিতৰ c টো যেটো ভ্যালু থাকিব exist থাকিব and equal to each other ইটো সমান হ'ব then f is said to be continuous at x is equal to c x is equal to c f to continuous বুলি কব এই কেটা কন্ডিশন থাকিব কিন্তু recall that if the left hand and right hand limit at x is equal to c coincide যদি x is equal to c যেটো দুটা কনস্ট্যান্ট নাম্বাৰৰ যদি লেফট আৰু ৰাইট হ্যান্ড লিমিটটো কোইনসাইড কৰে একটা পয়েন্টতে হয় then we can say that the common value of the limit of the function at x is equal to c আমি কম যে হেতুৱে হৈ গৈছে x is equal to c common value hence we may also rephrase the definition of continuity as follows আমি continuity mathematical definition to কেনেকৈ যাম a function is a continuous at x is equal to c আকৌ ভাবিবা তোমালোকে সেই যেটো ডায়াগ্ৰামৰ কথা কলো ভিতৰত আমি এটা সৰু এটা আখিলে তাৰ এটা ভিতৰত এটা ডট আছে সেই যেটো c হয় এটা ফাংশন যদি হেতু c কন্টিনিউয়াস হয় if the function is defined at x is equal to c function to x is equal to c define হ'ব and if the value of the function at x is equal to c is equal the limit of the function c যদি তাৰ limit of the function to equal হয় at x is equal to c হেতু হৈছে ইয়াৰ পাৰ্ট 2 so if f is not continuous at x is equal to c যদি f to c continuous function নহয় we say that f is discontinuous at x at c and c is called the point of discontinuity of f so the c to হ'ব f for point of discontinuity গতিকে এই কথাখিনি যিমান মই ভাৰ্বেলি কৈ আছো হিমান ইজি নহয় সো তোমালোকে এক্সাম্পলস খিনি কৰিলেহে বুজি পাবা বেছিকে মই জাস্ট তোমালোকক যেকেটা পইণ্ট ক'ব লাগে সেইখিনি পইণ্ট থ্ৰু তোমাৰ কিতাপৰ পৰা দেখাই দিলো ইয়াৰ এটা সিম্পল এক্সাম্পল দিছে আমি এটা এক্সাম্পল ষ্টাডি কৰিম তোমালোকে চাবা চেক দা কন্টিনিউটি অফ দা ফাংশন f given by fx is equal to y twice x plus 3 so fx is equal to যেটা দিয়া থাকিব মনত এটা বস্তু আনি লবা y equal to twice x plus 3 বস্তুটো বহুত ক্ষেত্ৰত হয়ও বহুত ক্ষেত্ৰত নহয় কিন্তু fx is equal to y কৰি ললে তোমালোকৰ কনসেপ্টটো বেছি ইজি হয় কৰিবৰ কাৰণে at x is equal to 1 x is equal to 1 প্ৰমাণ কৰিব লাগে first note that the function is defining at given point x is equal to 1 at c কিমান 1 x is equal to 1 দিয়া আছে so its value is 5 1 put কৰিলে fx ৰ ভ্যালুটো কিমান পাম 5 পাম then find the limit of the function at x is equal to 1 x is equal to 1 ৰ আমি লিমিট টো লিয়াম limit of f of x goes to 1 লৈকে যাব so limit of f of x কিমান আছিল twice x plus 3 লিমিট টো কলে আছিল x ৰ লিমিট টো 1 আছিল so 1 দিয়াৰ লগে লগে হেতু 5 ওলালে thus limit of f of x goes to 1 5 is equal to f of 1 f of so limit or যেটো ভ্যালু পালো 5 আৰু normal f of x ৰ ভ্যালু পালো কিমান 5 so দুটা সমান হৈ গল হেতু কাৰণে these are continuous ইয়াত দিয়া আছে limit of limits are continuous এটো তোমালোকে ওপৰ চালে গম পাবা আৰু এটা এক্সাম্পল লম
examine whether the function f of x square is a continuous as x is equal to 0. Etu question ahe exam ot. First note that the function is defining at a given point x is equal to 0. Simple. Prothamote x is equal to 0 function to define kora thakibo he point to likhila. Value to 0 pala, 0 put korle 0 paba. Then the function of the limit of the function at x is equal to 0 is clearly f of x is equal to 0 goes to x square 0. So these are 0 continuous as x is equal to 0. Aru so yat tumaloke yat a sentence kini jenake bookot frame korise exam or henake frame to likhiba. Then yat ki likhise then find the limit of function at x is equal to 0. So he bostu to enakoke likhiba. Yat karon protitu word eta meaning thasake. So discuss the continuity of the function. Ito ami last study korim aji. Continuity of the function fx gives mode of x is equal to 0. By definition, so mode of x dia ase mane x or duta value eta hoise minus eta hoise plus. Gotike f of x is equal to minus hobo ketia hobo minus 2 minus of x ketia hobo graph tule monot pelo x or value to minus ketia hoy jetia x or value to 0 ke horu hoy. X ketia hoy jetia x or value to 0 ke dangor hoy ba 0 hoy. Hoy gol clearly the function is defining it at 0. Gotike gutei function to code define korise x is equal to 0 define hoise. So f of 0 is equal to 0. Simple. Left hand limit of f at 0 is left hand limit to jam ami graph dal imagine kora ami negative ot goi aso negative left side x ot goi aso limit of f of x x kuntu limit lo 0 minus limit lolo 0 minus put korlo ultimately ami 0 palo minus of x. Similarly right hand limit of f of x ami 0 palo. Does the left hand limit and right hand limit of the value of the function coincide at x is equal to 0? বুজি পালা না উপর ডেফিনেশন তো আমি যেটো পঢ়িছিলো প্রথমতে বুজুতলে প্রবলেম হৈছিল এতিয়া কিন্তু বুজি পাবা যে লেফট হ্যান্ড লিমিট আর রাইট হ্যান্ড লিমিট যেটা কোইনসাইড হয় এটা পয়েন্টত হল হেন্স x is continuous as x f is continuous as x is equal to 0. গতিকে আৰু বহুত এক্সাম্পল আছে এক্সাম্পল নিজে কৰিবা মই যিমানখিনি পাৰো কৈ দিলো নেক্সট আমি ইয়াৰ নেক্সট পাৰ্টটোত যাম গ্ৰাফিক্যাল কিছুমান মই হাতৰে তোমালোকক কৰি বুজাই দিম আৰু যদি ইয়াত এই এক্সাম্পলৰ কিবা প্ৰবলেমছ আছে তোমালোকে মোক ক'ব পাৰা মই পাৰ্টিকুলাৰ সেই প্ৰবলেমটো ডিসকাস কৰি দিম আৰু নেক্সট আমাৰ ডিসকাশন কৰিম এলজেব্ৰা অফ কন্টিনিউটি ফাংচনৰ যেটো এলজেব্ৰা হয় এই এলজেব্ৰাটো ডিসকাস কৰিম সো আজি ভিডিওটো ইমানখিনি যদি কিবা থাকে জনাবা আৰু কাইন্ডলি ফ্ৰেণ্ডছৰ মাজত এখিনি শেয়াৰ কৰিবা থ্যাংক ইউ